আইও আজি যে আমাৰ ইমান মনটো ভাল লাগিছে। আজি তহঁত গোটেইকেইটাকে লগ পালোঁ। আমি গোটেইকেইটা ককাই ভাই বাই ভনীছা ইমান ভাল লাগিছে। তহঁতি সদায় আহিবিচোন ইয়ালৈ অকণমান এনেই টাইম পাছ কৰিবলৈকে। ভাল লাগিব এনেকৈ। নিজৰ ককাই ভাই নিচিনা কোন হ'ব পাৰে। আমি এতিয়া ইয়াতে কিবা এটা খেলিম ধৰিবি। কোনে কি কৰিবি তহঁতৰ মনৰ ভাৱবোৰ কবিচোন মোক এটা এটাকৈ কৈ যায় এফালৰ পৰা। মই হ'লে একো ক'বলৈ নাই দেই। মই এহেঁতৰ লগত আহিছোঁ, দাদাহঁতৰ লগত। মই অকল খেলিমহে। মই পঢ়িবলৈ শুনিবলৈ নাই দেই। মোক একো নুসুধিবা। আইও আহি তুমি টেপেককৈ ক'লা। তুমি পঢ়া শুনালৈ ভয় কৰিলে কেনেকৈ হ'ব বাৰু। তুমি দাদাহঁতলৈ চাই চাই পঢ়িবা আকৌ। দাদাহঁতে তোমাক শিকাব। ভাল মানুহ হ'ব লাগিব দেই। তুমি এতিয়া সৰু হৈ আছা নহয়, ডাঙৰ হ'লে বুজিবা বাৰু। ময়ো পঢ়িবলৈ নাই দেই। ময়ো দাদাহঁতৰ লগতহে আহিছোঁ। ময়ে আহিয়ে খেলিহে থাকিম। আমি পঢ়িবলৈ নাই। আমি দুইটা সৰু ল'ৰা। মই ল'ৰা তাই ছোৱালী। আমি খেলিমহে। আমি পঢ়া কথা এতিয়া নুশুনো দেই। অঁ ঋতুৱেও দেখোন তেনেকৈ ক'লা। আৰ্হিয়ে ঋতুৱে দেখোন যেনিবা সৰু। আৰু তোমালোক ডাঙৰকেইটাই কি কৰিবা? তোমালোকৰ কথা কোৱা আকৌ। এই সৰুকেইটাইহে উত্তৰ দিছে। তোমালোক ডাঙৰকেইটাই কোৱা আকৌ। নহ'লে আমি এটা কাম কৰিলে বেয়া হ'ব নেকি? আমি নহ'লে এটা মুখা গোট খাই পেলাই গানকে গাওঁ। কোনে কি পাৰে চাওঁ আজি। বিহু গান, হিন্দী গান কোনে কি গায় চাওঁচোন বাৰু। অঁ তোমালোকে পঢ়া কথা নুশুনাই হ'লা দেখোন এটাইও। বাৰু কি কৰা কৰা বাৰু। আজি গান গাওঁ, নহ'লে হেৰি কিবা কিবি সাঁথৰ সোধোঁ, নহ'লে আৰুনো কি কৰিবা তোমালোকে? নহ'লে কিবা খেল খেলিবা নেকি? কি কৰা কোৱাচোন বাৰু। নহ'লে মই ভাবিয়ে পোৱা নাই তোমালোককনো কি শিকাওঁ কি কৰোঁ। কিবা এটা ভাল শিকিবলগীয়া কিবা কাম এটা কৰিব লাগে। তেতিয়া তোমালোকেও শিকিবা, ভাল লাগিব। অ' খুৰী, তুমি আমাক প্ৰথমতে গান এটা গাই শুনোৱা। তাৰপৰা আমি কি কৰোঁ কৰিম আৰু হয়নে ধনদা নে ঋষি? তুমি কি কোৱা? আমি কিবা এটা কৰিম, আগত তুমি গান এটা শুনাই লোৱা। অঁ তুমি দেখোন মোক ফান্দত পেলাই দিলা। অভিও তুমি যে মোক এনেকৈ ফান্দত পেলাবা মই ভবাই নাছিলোঁ। মইতো গান গাব নাজানোৱেই। মইনো তোমালোকক এতিয়া কি গান গাই শুনাম? বাৰু মই চেষ্টা এটা কৰিম ৰ'বা। কি গান গাওঁ মই অকণমান ভাবিব লাগিব। আওৰালেহে হ'ব। পটককেতো গানবোৰ মনলৈ নাহেই নহয়। গাওঁ ৰ'বা বাৰু এটা। কি গাওঁ মই অলপ ভাবি লৈছোঁ। তাৰপৰা তোমালোকে গাব লাগিব। অ' খুৰী মজা। এইবাৰ তুমি গানটো গাই আমাক শুনাই লোৱাচোন বাৰু। পাছত কি হয় হ'ব। তোমাৰ গানটো আগত শুনি লওঁ। ভালকৈ গাবা আকৌ গানটো। আইও দেখিছা ইহঁতি মোকহে ফান্দত পেলালেগে। মোক তাৰমানে ইহঁতি লাজ দিব খুজিছে। মই একোৱেই নাজানো গান চান গাব। এইখন তহঁতি মোক কি কৰিছ জানো পাই। মোক তহঁতি লাজ দিবলৈহে ওলাইছ তাৰমানে এতিয়া। ৰহ বাৰু কিবা এটা গাই শুনাওঁ। এইবাৰ মই তেতিয়াহ'লে গানটো গাইছোঁ শুন। আৰু মই গোৱাৰ পাছত তহঁতি মোক গান গাই শুনাব লাগিব। কি গান গাওঁ নাজানো আৰু। মোক ফান্দত পেলালি যেতিয়া মই গাইছোঁ, তাৰপৰা মইহে তহঁতক ফান্দত পেলাম আৰু। বাৰু তেনেহ'লে শুন দেই। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু কৰা জিয়, এনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল, হেনো হিমালয় ভাৰতৰ প্ৰহৰী, কাহানী শুনিছিলোঁ কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰ জাগ্ৰত এটা বাহিনী, আজি গ্ৰামীণ সীমান্ত দেখিলোঁ, দেখি অশ্ৰু প্ৰকুপ্ত চিনিলো, আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ, কত জোৱানৰে মৃত্যু হ'ল, কত পিতৃ পুত্ৰ হাৰা হ'ল, কোন মাতৃৰ বুকু সুদা হ'ল, ৰঙা সেন্দুৰ কাৰ মোচা গ'ল, কাৰ বাসনাও পূৰ্ণ হৈ ৰ'ল, কত জোৱানৰে মৃত্যু হ'ল, প্ৰতি জোৱান ৰক্তৰে বিন্দু, হ'ল সাহসৰ অনন্তৰ সিন্ধু, সেই সাহসৰ পাহৰিয়ে গৈছোঁ নহয় ৰহ দেই। সেই সাহসৰ দুৰ্জয় লহৰে যাচিলে প্ৰতীক্ষা জয়ৰে, আজি গ্ৰামীণ সীমান্ত দেখিলোঁ, দেখি অশ্ৰু প্ৰকুপ্ত
চিনি ঐ মোৰ ভুল হৈ গৈছে ৰহ দেই আজি গ্ৰামীণ সীমান্ত দেখিলো দেখি শত্ৰুৰ প্ৰকোপ্ত চিনিলো আৰু মৃত মৌন কত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলো কত জোৱানৰে মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল দেখিলি মই এতিয়া ধুনীয়াকৈ তহঁতক গান এটা গাই শুনাই দিলোঁ তহঁতি এতিয়া গান গা কোনে কি গাৱ গা সঁচাকৈ ভাল হ'লনে বাৰু মোৰ গানটো সঁচা কথা কোৱাচোন বাৰু ভাল হ'লনে নাই হোৱা মোৰতো গান গোৱা ইমান অভিজ্ঞতা নায়েই এনেই শুনালোঁ আৰু তোমালোকক ভুলে শুদ্ধই মই এতিয়া কথা এটা সুধোঁ ক'বাচোন দেই সঁচাকৈ ধন আজি তোমাৰ মনটো কেলে ইমান মৰি আছে ইমান ঠাণ্ডা হৈ কেলে বহি আছা আজি তোমাৰ কি হৈছে আজি কোৱাচোন তুমি সুধিয়েই দিলা আৰু মই কেলে মন মাৰি আছোঁ কওঁ জানো তোমাক কৈ দিয়া মানুহে কথা লুকুৱাই থ'ব নাপায় সঁচা কথাবোৰ কৈ দিব লাগে কৈ দিয়া একো নহয় কোৱাচোন কৈছোঁ তেতিয়াহ'লে শুনা আজি মই মানে ক্ৰিকেট খেলিবলৈ নাপালোঁ যে সদায় ফিল্ডলৈ যাওঁ ক্ৰিকেট খেলোঁগৈ আজি ইহঁতৰ লগত ইয়ালৈ গুচি আহিলোঁ এতিয়া মোৰ ক্ৰিকেট খেলখনলৈ মনত পৰি আছে আজি কি হ'ব বাৰু আজি মই ইয়াত মনেই বহা নাই মোৰ ক্ৰিকেট খেলখনতহে মন বহিছে সিহঁতি চাগে খেলি আছে মই ইয়াত আছোঁ মোৰ মানুহটোহে ইয়াত আছোঁ মোৰ মনটো হৈ চাৰিআলি ফিল্ডত আছে আচল কথা সেইটো তেতিয়াহ'লে তুমি মনে মনে বহি থাকা ইমান মন মাৰি আছা মন নেমাৰিবা আকৌ তুমি এহেঁতি কি গাইছে কি কৰিছে তুমি এইবোৰকে শুনি থাকা তুমি বহি থাকিলেই হ'ল তেতিয়াহ'লে বহি থাকা ঠিক আছে এতিয়া অভিয়ে কোৱাচোন তুমি কি ক'বা কিবা এটা গোৱা কবিতা গোৱা নে গান গোৱা নে সাঁথৰ গোৱা নে সাধু কোৱা নে কি গাবা কিবা এটা কোৱাচোন আমি শুনো ভাইটি ভণ্টিহঁতকো শুনোৱা ধনদাই নাগাওঁ বুলি ক'লেই তাক ক্ৰিকেট খেলতহে মন তোমাৰ কিহত মন তুমি এতিয়া ইয়াত বহি আছা হয় তোমাৰ ইয়াত মন বহিছেনে নাই বহা কোৱাচোন খুৰী সঁচা কথা ক'বলৈ গ'লে মোৰো ইয়াত মন বহা নাই মোৰো মানে বেলেগ চিন্তা এটা খেলাই আছে মনত কিনো কওঁ জানো পাই তোমাক এতিয়া ক'বই নোৱাৰোঁ এতিয়া মই যিটো ভাবি আছোঁ মোৰো ইয়াত মন বহা নাই নহয় এইবাৰহে পালেগে তোমালোকৰ কি হৈছে বাৰু তোমাৰ কি খেলাই আছে কোৱাচোন এইবাৰ তোমাৰ খেলটো শুনো কিনো খেলাই আছে বা মনত কোৱা তুমিও লাজ ভয় একো নকৰিবা কৈ দিয়া ধন্দা আগতে খোলা খুৰী ময়ো তেতিয়াহ'লে কৈ দিছোঁ মোৰ মনৰ কথাটো নকওঁ বুলিয়ে ভাবিছিলোঁ ময়ো কৈ দিওঁ আৰু কৈ দিয়া কোৱা মই চিঠি খেল এখন খেলাম বুলিহে ভাবি আছোঁ চিঠি খেলৰ কথাকে ভাবি আছোঁ এখন খেলাইছিলোঁ সেইদিনাখন আকৌ এখন খেলাম চাইকেল চলাই বহুত টিকেট বিকিছিলোঁ মই আকৌ বিকিম হয়নে বৰ ধুনীয়া চিন্তা কৰি আছ ধুনীয়া চিন্তা কৰিছোঁনে বাৰু কৰিছ পঢ়া কথাহে চিন্তা নকৰ তহঁতি এই বাইবিং সোপা চিন্তা বহুত ধুনীয়াকৈ কৰিব পাৰ এইবাৰ ঋষিয়ে কচোন তই কি ভাবি আছ তোৰ চিন্তাটো কৰচোন এহেঁতৰ চিন্তাবোৰ শুনিলোঁ এতিয়া তোৰ কথাটো শুনো মোৰ কথা দেখোন তুমি জানাই মই কি চিন্তা কৰি থাকোঁ অকলে স্কুল যাবলৈ ভয়ে লাগে তুমি সেইটো ভালকেই জানা অকলে স্কুল যোৱাৰ কথাকে চিন্তা কৰি আছোঁ সদায় যে অকলে অহা যোৱা কৰি থাকোঁ চাইকেলখন লৈ তুমি অকণমান আগবাঢ়ি যোৱা আৰু মোক আনিবলৈ নহ'লে মই অকলেই আহোঁ মোৰ ভয়ে যাওঁ ভয়ে আহোঁ বাটত কিজানি মোৰ কটীয়া ওলাই মোক ধৰি লৈ গ'লে কি হ'ব মই সেইবোৰকে ভয় খাই থাকোঁ মই সেইবোৰকে ভাবি চিন্তি থাকোঁ পাই অনবৰতে ভয়নো কেলে খাব লাগে ভয় খাবলৈ কোনো কাৰণ নাই নহয় মোৰ কটীয়া কেইটা ওলাইছে এইবোৰ এনেই ভুৱা বাতৰি এনেই মিছাতে ভয় খাই দেহাটো নষ্ট নকৰিবি ভয়েই ভূত জানিছ মানুহে ভয় ভাললৈ নকৰে ভয় কৰিলে কোনো কামতে আগবাঢ়ি যাব নোৱাৰিবি ভয় থাকিলে একো নহ'ব তোৰ ভয় আঁতৰা তোৰ মনৰ পৰা কিহৰ এইবোৰ মিছাকৈ ভয় খাই থাকিবলৈ আহিছ অকলে যাব লাগিব অকলে আহিব লাগিব তোক সদায় কোনে অনা নিয়া কৰিব অকলেই যাব লাগিব তই কেইদিনমান আছে ভাইটিকো নিব লাগিব স্কুললৈ ভাইটিও তোৰ লগতে যাব
অঁ ভাইটিটো এতিয়াই মোৰ স্কুললৈ যাবলৈ লাগে, এতিয়াই যাওঁকৈ কৈয়ে থাকে মোৰ আগত। অঁ ভাইটিক তয়ে দিব লাগিব আৰু এবছৰৰ পাছৰ পৰা তোৰ লগতে যাব আকৌ সি। আৰু তহঁত আটাইকেইটাকে কথা এটা কওঁ চা, তহঁতি ভয় কোনেও নাখাবি। মিছাতে মানুহে ভয় নকৰে নহয়। মতা মানুহে ভয় কৰে নেকি? মই তহঁতকহে শুনিছোঁ ইমান ভয় কৰ বুলি। বাকী তহঁত দুটাইও ভয় কৰে নেকি? ধন, অভি, আমাৰ ঋষিয়ে খুব ভয় কৰে। তহঁতি কৰ নেকি? নকৰিবি আকৌ দেই। আমি নকৰোঁ। অঁ ভয় কোনেও নকৰিবা দেই। মই মাইকী মানুহ হৈ ময়ে ভয় নকৰোঁ। তোমালোক মতা মানুহ হৈ ভয় কেলৈ কৰিব লাগে? নকৰিবা। ভয় কৰাটো বৰ বেয়া কথা। আজি তোমালোকে একো নোগোৱা তাৰমানে, কাৰো মন বহা নায়েই দেখোন ইয়াত। কোনেনো কি গাবা? এতিয়া নেগাওঁ বুলি ক'লা যেতিয়া মই জোৰ নকৰোঁ বাৰু, কিন্তু মই এতিয়া লাষ্টত সাধু এটা সুধিম তোমালোকক। শুদ্ধ উত্তৰটো কোনে দিবা ক'বা দেই। যোনেই শুদ্ধ উত্তৰ দিব পাৰিবা তাকে মই কিবা এটা পুৰস্কাৰ দিম। প্ৰশ্নটো মই এতিয়া সুধিম তোমালোকক, শুদ্ধ উত্তৰ যোনেই দিবা মই তাকে পুৰস্কাৰ দিম কৈছোৱেই। আকৌ মই এতিয়া প্ৰশ্নটো সুধিম তোমালোকক, কোনটোৱে উত্তৰ দিবা সোনকালে দিবা দেই। এতিয়া মই প্ৰশ্নটো তোমালোকক সুধিম যে প্ৰশ্নটো হ'ল, কোনটো বস্তু পোহৰত দেখা নাযায়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে দিয়া। যোনজনেই ক'ব পাৰিবা তোমালোকৰ মাজৰ, সেই ক'ব পৰাজনকে মই পুৰস্কাৰটো দিম। কি হ'ল তোমালোকৰ কোনোবা মাজৰ এজনে কোৱা আকৌ, চববোৰ তললৈ মূৰ কৰিলে কেনেকৈ হ'ব? ইমান সহজ প্ৰশ্নটো সুধিছোঁ, তোমালোকে উত্তৰটো দিয়া আকৌ। ধন, অভি, ঋষি, তোমালোকৰ মাজতে দিয়া। ইহঁত সৰু দুটাই নোৱাৰে বাৰু এইটো। ইহঁত সৰু দুটাক মই নাই সোধা, তোমালোক ডাঙৰ তিনিটাক সুধিছোঁ। কোনটোৱে উত্তৰটো দিবা বাৰু? দিয়াচোন পটককৈ। অঁ আমাক নাই সোধা, আমি বাচিলোঁ দেই। আমি নোৱাৰোঁ এনেও ক'ব, হয়নে বাৰু? অঁ ময়ো নোৱাৰোঁ দেই এইবোৰ। মই কিনো প্ৰশ্ন সুধি থাকে, আমাক নাই সোধা, ভালে পাইছোঁ। অঁ তোমালোকক নাই সোধা, তোমালোক অকণমানি হৈ আছা যে, তোমালোকক ডাঙৰ হ'লে সুধিম। এতিয়াই দাদাহঁতক সুধিছোঁ দেই। অঁ এহেঁতক সোধা, এহেঁতক আৰু বহুত সোধা। অকল এটা সুধিয়ে নেৰিবা, এহেঁতক বহুত সোধা। অঁ সিহঁতি ডাঙৰ যে, সিহঁতক বহুত সোধা। অ' খুৰী, তুমি সোধা প্ৰশ্নটোৰ উত্তৰ মই ক'ব পাৰিম। তুমি যিটো প্ৰশ্ন সুধিছা তাৰ উত্তৰ মই ক'ম। অঁ কোৱা, ভাল কথা আকৌ ক'ব পাৰিলে। তুমি কোৱা প্ৰশ্নটোৰ উত্তৰ হ'ল আন্ধাৰ, যিটো বস্তু আমি পোহৰত দেখা নাপাওঁ। গুড, শুদ্ধ উত্তৰ। এইবাৰ আমাৰ ধনে পালে পুৰস্কাৰটো। মই ধনক এটা পুৰস্কাৰ দিম দেই। এতিয়া দেখিছানে, তোমালোকৰ মাজৰ কোনেও ক'ব নোৱাৰিলা। এতিয়া ধন দাইহে শুদ্ধ উত্তৰটো দিলে। এতিয়া মই ধনক দিম পুৰস্কাৰটো। হেৰি নহয় বন্ধুসকল, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া পুৰস্কাৰটো পালে ধনে, মই ধনক এটা ধুনীয়া পুৰস্কাৰ দিম। কিন্তু আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া সকলো নটিফিকেশ্যন আমাৰ যেতিয়াই দিওঁ তেতিয়াই আপোনালোকে চাবলৈ পাব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই।